আসসালামু আলাইকুম, নমস্কার। আজি ঈদৰ নামাজ, ঈদ উল ফিতৰৰ নামাজ আজি ভাল লাগিছে। 30টা ৰোজাৰ পিছত আজি ঈদ উল ফিতৰ ৰোজা। আমি হিন্দু মুছলিম সদায় সকলোৱে যাতে মিলি জুলি থাকোঁ, সেইটোৱে দেশৰ উন্নতিৰ কামনা কৰোঁ। আমি সৰ্বদা আমি সকলোৱে শান্তিত থাকিবলৈ বিচাৰিছোঁ। আজি মোটামুটি 10,000, মিনিমাম 10,000। আজিকালি ঈদৰ ফিল্ড বহুত হৈছে, সেইকাৰণে অলপ কমিছে। আমাৰ ঈদৰ সমূহৰ নামাজত 7-8 হাজাৰ 10 হাজাৰ মান হ'ব মানুহৰ। হয়, আপোনালোক সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। তথাপি আপোনালোকৰ চেনেল ধুবুৰীবাসী ৰাইজক মই ঈদৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। তথা এডমিশ্যন আপোনাৰ পুলিচ এডমিশ্যন প্লাছ এডমিশ্যন যিটো ধৰণৰ এৰেঞ্জমেণ্ট কৰিছোঁ, খুব শান্ত পৰিস্থিতিত ঈদৰ নামাজটো আজি আমি আদায় কৰিব পাৰিছোঁ। তাৰ বাবে সকলোকে আপোনাক ধন্যবাদ জনাইছোঁ। বঢ়িয়া লাগিছে, ভাল লাগিছে। আজি 30 দিন ৰোজা ৰখাৰ পিছত আজি ঈদৰ নামাজটো পঢ়িলোঁ আৰু চবেই মিলাপ্ৰীতিৰে নামাজখিনি পঢ়িলোঁ। সেইখিনি হৈ ভাল লাগিলে আৰু আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোককো জনালোঁ।